হেল্ল' এভৰিৱান, ঘৰৰ কাৰণে ফ্লিপকাৰ্টৰ পৰা এটা প্ৰয়োজনীয় বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু বস্তুটোনো কি হয় দেখি হয়তো আপোনালোকে অলপ চলপ অনুমান কৰিব পাৰিছেই। এডাল অৰ্গেনাইজাৰ হয় আৰু আগতেও মই এনেকুৱা এডাল অৰ্গেনাইজাৰ ব্যৱহাৰ কৰিছিলোঁ। ব্যৱহাৰ কৰি বহুত বেছি ভাল পালোঁ, সেইকাৰণে আকৌ এডাল অৰ্ডাৰ কৰিলোঁ। আৰু এইডাল তেনেই লগাবলৈ সহজ হয়। মই দেখুওৱা ধৰণেৰে এনেদৰে লগাই গ'লেই হ'ল। আৰু এই যে ৰেড কালাৰৰ কাৰ্চিনকেইডাল দেখিছে, এইফালে ধুনীয়াকৈ বক্সকেইটা ভৰাই দিলেই হ'ল। আৰু এইডাল যিহেতুকে ফল্ডিং হয়, আপুনি খোলা মেলা কৰি ধুনীয়াকৈ চাফ চাফাইও কৰিব পাৰিব। আৰু ইয়াৰে 7টা ভাগ আছে। আপোনালোকে যদি সৰু বা ডাঙৰ বিচাৰে তেতিয়াহ'লেও পাই যাব। আৰু ইয়াৰে যিহেতুকে বেলেগ বেলেগ ভাগ আছে, গতিকে প্ৰত্যেকটো ভাগতে আপোনাৰ প্ৰয়োজনীয় বস্তু বা ল'ৰা ছোৱালীৰ প্ৰয়োজনীয় বস্তুৱেই হওক, নতুবা ঔষধ পাতিকে ধৰি বিভিন্ন ধৰণৰ বস্তু ভাগে ভাগে ৰাখিব পাৰিব। আৰু ইয়াৰে প্ৰথমটো ভাগত ল'ৰাৰ 2-এখন কিতাপ বহী, তাৰ কলম, কাঠ পেঞ্চিল, ইৰেজাৰ, লগতে তাৰ ঘড়ী, চশমা আৰু তাৰ খোৱা বস্তু, লগতে মোৰো 2-এপদ বস্তু ভাগে ভাগে ধুনীয়াকৈ ৰাখি থলোঁ। মোৰ বহুত বেছি ভাল লাগিছে এই বস্তুটো। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। আজিলৈ আহিছোঁ বাৰু, বাই।